ধুবুৰী জিলাত চাঞ্চল্যকৰ ঘটনা জৰুৱাৰ চৰ অঞ্চলৰ বাসিন্দা বদৰ আলীৰ পৰিয়ালৰ 7জন সদস্য ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বদৰ আলীৰ 2গৰাকী পত্নী আৰু মুঠ 5জন ল'ৰা-ছোৱালী নিজ গৃহৰ পৰা হঠাৎ অন্তৰ্ধান হৈছে। নিৰুদ্দেশ হোৱা ল'ৰা-ছোৱালীসকলৰ ভিতৰত আৰিফুল আলী, মাছুমা খাতুন, ৰাকিবুল আলী, মৰমী খাতুন, ফৰিজুল আলী লগতে বদৰ আলীৰ ডাঙৰ পত্নী ফৰিদা বেগম আৰু দ্বিতীয় পত্নী একেলগে নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাই কেৱল পৰিয়ালটোকে নহয় সম্পূৰ্ণ জৰুৱাৰ চৰ অঞ্চলত ভয় আৰু উৎকণ্ঠাৰ পৰিৱেশ সৃষ্টি কৰিছে। ইমানবোৰ মানুহ একেলগে কেনেকৈ নিৰুদ্দেশ হ'ল সেয়া লৈ এতিয়া স্থানীয় লোকসকলৰ মাজত নানান প্ৰশ্ন উঠিছে। তেওঁলোক স্বেচ্ছাই ঘৰ এৰি পলাই গ'ল নে কোনো দুষ্ট চক্ৰৰ কবলত পৰিল এতিয়াও এয়া স্পষ্ট হোৱা নাই। স্থানীয় লোক আৰু পৰিয়ালৰ আত্মীয়সকলে আৰক্ষীৰ ওচৰত সহায় বিচাৰিছে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ বাবে আৰক্ষীক আহ্বান জনোৱা হৈছে। নিৰুদ্দেশ হোৱা সদস্যসকলৰ ছবি আৰু যোগাযোগ নম্বৰো প্ৰচাৰ কৰা হৈছে। যিকোনো লোকৰ কাষত যদি এইসকলৰ বিষয়ে কোনো তথ্য থাকে তেন্তে সোনকালে ওচৰৰ আৰক্ষী থানালৈ যাবলৈ আহ্বান জনোৱা হৈছে। যোৱা 16 তাৰিখৰ পৰা 16 তাৰিখ ৰাতিপুৱা বৃহস্পতিবাৰ ৰাতি আমাৰ ইয়াত 2জন পত্নী আছিল আৰু 5টামান ল'ৰা ছোৱালী আছিল। তাৰে ভিতৰত 3জন ল'ৰা 2জন ছোৱালী আছিল নিখোজ। আমি খবৰ লৈছোঁ, ক'বলৈ গ'লে বহুত জেগাই আমি খবৰ লৈছোঁ, তেখেতক কিবা সন্ধান পোৱা নাই। বহুত খবৰ লৈছোঁ, পোৱা নাই। আমি বন্দীখানা থানাত এটা এজাহাৰ দাখিল কৰিছোঁ। দাখিল কৰাৰ পিছত আজি আমি ছ'চিয়েল মিডিয়াত আহিছোঁ। যদি কোনোবাই বা কোনো ঠাইত তেওঁলোকক দেখি থাকে, কিবা কাৰণত যদি কোনো স্থানত দেখি থাকে, আপোনালোকে মোক মানে জনাব, এই মিডিয়াৰ জৰিয়তে জনাব। সেইখিনি মই ক'বলৈ বিচাৰিছোঁ। বদৰ আলীৰ পত্নী হয় দুজন নামী ফৰিদা খাতুন হয় আৰু 5জনমান ল'ৰা ছোৱালী আছে। তেখেতৰ যিটো 5জনৰ ভিতৰত যিটো ডাঙৰ ল'ৰা তেখেতৰ নামটো হ'ল আৰিফুল ইছলাম। 3জনমান ল'ৰা আৰু 2জন ছোৱালী। ল'ৰা যিটো ডাঙৰ ল'ৰা তেখেতৰ বয়সটো হ'ল 11 বা 12 বছৰ এনেকুৱা হ'ব। আৰু যিখন মানে সৰু ছোৱালী বা ল'ৰা আছে তেখেতৰ 7-8 এনেকুৱা বয়স আছে। এই গাঁওখনৰ নাম হ'ল জন্নাৰচাৰ 2য় খণ্ড। আমাৰ যিটো মানে সকলোৱে জানে জৰুৱাৰ চৰ বুলি জানে তেওঁ মানুহে। মোৰ নাম বাবুৰ আলী। তো কি হৈছে মানে মোৰ যিটো কাকা বদৰ আলী তেখেতৰ 2জন পত্নী আছে। এই পত্নীটো ৰাতি প্ৰায় 10 বজাৰ পিছত ঘৰৰ পৰা 5টামান ল'ৰা আছিল আৰু 2জন পত্নী মানে নিখোজ হৈ গৈছে। ক'ত গৈছে বা ক'ত ঠাইত গৈছে মই এতিয়া মানে আমি সকলোৱে মিলি তাক খবৰ লৈছোঁ। তেখেত মানে সন্ধানটো বিচাৰি পোৱা নাই। এতিয়াবা ক'ত আছে সেইটো মানে সন্ধান বিচাৰি পোৱা নাই। তেখেতৰ যিখিনি আত্মীয় স্বজন আছে তেখেতৰ ঘৰত খবৰ লৈছোঁ, তেখেতক এতিয়াও কোনো খবৰ পোৱা নাই। তো আমি বন্দীখানা এজাহাৰ এটা দাখিল কৰি দিছোঁ। তাৰপিছত আমি ভাবিলোঁ এজাহাৰ দাখিল কৰাৰ পিছতো তেওঁলোকৰ কিবা সন্ধান নাহিল। তেতিয়া আমি ভাবিলোঁ যে ছ'চিয়েল মিডিয়াত অহাৰ পিছত তেওঁলোকে হেৰাই গৈছে 16 তাৰিখত বৃহস্পতিবাৰ দিনা ৰাতি 10টাৰ পিছত নাইকিয়া হৈছে। এই বিষয়ত মই এটা কথাই ক'বলৈ বিচাৰিছোঁ, মই অলৰেডি বন্দীখানা থানাত এজাহাৰ এটা দাখিল কৰিছোঁ আৰু এতিয়া আমি ছ'চিয়েল মিডিয়াত আহিছোঁ। ছ'চিয়েল মিডিয়া অহাটো মোৰ বাধ্যতামূলক হৈ গৈছে, যিহেতু তেওঁলোকৰ কিবা সন্ধান মই পোৱা নাই। আমি সকলোৱে বিচাৰি আছোঁ, পোৱা নাই। ছ'চিয়েল মিডিয়াত আহিছোঁ, যদি কোনোবাই তেওঁলোকক কোনো স্থানত লগ পায় এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে জনাব তেখেতৰ লগত মই কণ্টেক্ট কৰিম বা আত্মীয় স্বজন আছে আমি সকলোৱে মিলি তেওঁৰ লগত কণ্টেক্ট কৰিম। যোৱা 16 তাৰিখ বৃহস্পতিবাৰ দিনা 2জনী পত্নী আৰু 5জন ল'ৰা ছোৱালী লৈ মানে পলাই যায়, নিখোজ হৈ আছে বৰ্তমানলৈকে। তাৰ কোনো খবৰ পোৱা নাযায়। এই থানাত ইজাহাৰ দিয়া হৈছে। এটা আত্মীয় স্বজন যিবিলাক আছে প্ৰত্যেক আত্মীয় স্বজনৰ ঘৰত খবৰ লোৱা হৈছে। কোনোবা ঘৰত এই মানুহকেইজন নাই, এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে, কোনো খবৰ নাই তাৰ। এই মানুহকেইজন স্বইচ্ছাকৃতভাৱে পলাই গৈছে নে নিজ ইচ্ছাকৃতভাৱে নিখোজ হৈ আছে বা কোনো দুষ্ট চক্ৰই বা লৈ গৈছে, মানে এতিয়ালৈকে তাৰ কোনো খবৰ আমি পোৱা নাই। এতিয়া কোৱাত আছে
আমি সেইটো নাজানো